হয়, কালি এটা আমাৰ চিক্ৰেট ইনফৰমেশ্যন আছিল যে এজন চাইবাৰৰ লগত জড়িত অপৰাধী তেখেতে যি চাইবাৰ ক্ৰাইমৰ যি প্ৰচিডছ যি মানে টকা সেই টকা ইয়াৰ এটা কেছ ডিপ'জিট মেচিনত তেওঁ ডিপ'জিট কৰিবলৈ আহি থকা বুলি এটা আমি গম পাইছিলোঁ। গম পোৱাত আমাৰ নগাঁও থানাৰ টীম তেওঁলোক তাতে গৈ ইমদাদ পাৰভেজ নামৰ এজন ব্যক্তিক কৰায়ত্ব কৰে। তাতে হাতে লোতে ধৰা পেলোৱাত তেওঁৰ হাতত 55,000 কেছ তাতে আমি পালোঁ। পোৱাৰ পিছত তেখেতক থানাত ইণ্টাৰগেশ্যন কৰা হয়। ইণ্টাৰগেশ্যনত গম পোৱা যায় যে তেওঁৰ ঘৰ হৈছে জুৰিয়া সোণাই বেৰা পাম জুৰিয়া থানাৰ অন্তৰ্গত। তেওঁৰ ঘৰত চাৰ্চ কৰা যায়। চাৰ্চ কৰাৰ পিছত বিভিন্নজনক আপত্তিজনক বস্তু তাৰ পৰা ৰিকভাৰী কৰা হয়। এটা কেছ কাউণ্টিং মেচিন, বিভিন্ন তেওঁৰ ATM কাৰ্ডছ, তেখেতৰ নামত থকা বিভিন্ন মানে প্ৰায় মাল্টিপল পেন কাৰ্ড পোৱা গ'ল আৰু বিভিন্ন ধৰণৰ পাছবুক বিভিন্ন বেংকৰ তাৰ পৰা ৰিকভাৰী হয়। লগতে 8,30,000 কেছ তাৰ পৰা ৰিকভাৰ কৰা হয়। গতিকে তেখেতক পুনৰ আমি আদালতত তেওঁক তাতে হাজিৰ কৰাৰ পিছত আজি তেখেতৰ ৰিমাণ্ড অনা হৈছে। এইটোত এটা নেক্সাছ আছে, তেওঁলোকৰ টীম আছে, সেইমতে তেওঁলোকে কাম কৰে। বিভিন্ন ধৰণৰ চাইবাৰ ক্ৰাইমৰ যি প্ৰচিডছ হয়, যি টকা আহে, তেওঁলোকে বিভিন্ন একাউণ্টত কৰ্পৰেট একাউণ্ট হওক বা বিভিন্ন একাউণ্টত তেওঁলোকে ভৰাৰ পিছত সেইটো ডিপ'জিটটো উলিয়াই মানে তাৰ পৰা কেছটো উইথড্ৰ কৰি তেওঁলোকৰ যিটো পাৰ্চেণ্টেজ আছে, যিটো টকা লয় সেইটো ৰাখি বাকীখিনি যি নেক্সাছ আছে বাকী ষ্টেটৰ লগত সেই ষ্টেটৰ তেওঁলোকলৈ সেই বস্তুটো ডিপ'জিট কৰিব যায়। তো এই ডিপ'জিট কৰিব যাওঁতেই কিছু টকা আমি কালি পালোঁ, কিছু টকা তেওঁলোকে অলৰেডি ডিপ'জিট কৰিছিল আৰু সেই আমি মানে ৰেড হেণ্ডেড তেনেকৈ পালোঁ। তো ইয়াৰ বাকীখিনি যি ইনভলভ তেওঁলোকৰ লগত আছে তেওঁলোককো চাৰ্চ কৰি থকা হৈছে। ইনভেষ্টিগেশ্যন কণ্টিনিউ আছে।